মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি ষষ্ঠ শ্ৰেণীৰ গণিত বিষয়ৰ ভগ্নাংশ পাঠটিৰ দ্বিতীয় খণ্ড অৰ্থাৎ বাকী থকা অংশখিনি আলোচনা কৰিব লৈছোঁ। প্ৰথম খণ্ডটো যদি এতিয়াও তোমালোকে কোনোবাই চোৱা নাই তেন্তে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই তাৰ লিংকটো দি দিছোঁ। তোমালোকে সেই লিংকটোত ক্লিক কৰিলে প্ৰথম খণ্ডটো চাব পাৰিবা। গতিকে আমি এতিয়া দ্বিতীয় খণ্ডটো আৰম্ভ কৰোঁ। যোৱা খণ্ডটোত প্ৰথম খণ্ডটোত মই ভগ্নাংশনো কি, প্ৰকৃত ভগ্নাংশ, অপ্ৰকৃত ভগ্নাংশ কাক বোলে, সমমান ভগ্নাংশনো কি সেই বিষয়ে আমি আলোচনা কৰিলোঁ। আজি আমি এই খণ্ডটো প্ৰথমতে আমি মিশ্ৰ ভগ্নাংশ কি সেই বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে এই ছবিটোলৈ মন কৰাচোন। এই ছবিটো আমি যদি এটা সম্পূৰ্ণ বস্তু বুলি ধৰোঁ তেন্তে তোমালোকে দেখি বুজি পাইছা নিশ্চয় যে এই বস্তুটোক আমি সম্পূৰ্ণ সমানে দুটা ভাগত ভাগ কৰিছোঁ। বুজিছানে? এইটো আধা ভাগ, এইটো আধা ভাগ। গতিকে এই দুইটা ভাগ মিলি আমি সম্পূৰ্ণ এটা ভাগ বুলি আমি ধৰিব পাৰিম, এটা বস্তু বুলি আমি ধৰিব পাৰিম। ঠিক তেনেদৰে এইটো ক্ষেত্ৰতো এইটো এটা সম্পূৰ্ণ বস্তু, ইয়াক আমি সমানে দুভাগ কৰিছোঁ। গতিকে দুইটা ভাগ মিলি আমি এটা সম্পূৰ্ণ বস্তু বুলি আমি ধৰিব পাৰিম। এইটো এটা সম্পূৰ্ণ বস্তু, এইটো এটা সম্পূৰ্ণ বস্তু। এতিয়া এই ছবিটোলৈ মন কৰা। এই ছবিটোত আমি তেনেকুৱা বস্তু এটাৰ আমি এবাৰ আধা অংশহে লৈছোঁ, সম্পূৰ্ণ অংশ নাই লোৱা। গতিকে এই ছবিৰ যিখিনি কথাখিনি আমি যদি এবাৰ ভগ্নাংশৰ ওপৰত প্ৰকাশ কৰিবলৈ যাওঁ তেন্তে আমি কিদৰে প্ৰকাশ কৰিব লাগিব চোৱাচোন। এইদৰে দেখিছানে? এনেকুৱা ধৰণৰ ভগ্নাংশবোৰকে আমি কি বুলি ক'ম? মিশ্ৰ ভগ্নাংশ বুলি ক'ম। ইয়াক পঢ়িম কেনেকৈ? 2 সমষ্টি 2 ভাগৰ 1। বুজি পাইছা? গতিকে মিশ্ৰ ভগ্নাংশ কি? মিশ্ৰ ভগ্নাংশ হ'ল এটা সম্পূৰ্ণ আৰু এটা অংশৰ জোঁট। ইয়াত এই সম্পূৰ্ণ বোলাটো এই দুইটোৱে বুজাইছে, অৰ্থাৎ দুটা সম্পূৰ্ণ অংশ লৈছোঁ। এটা মিলি এইটো এটা মিলি দুটা সম্পূৰ্ণ অংশ, আৰু এইটো আধা অংশ লৈছোঁ, হয়নে? সেইকাৰণে আধা অংশ। বুজি পাইছা? অৰ্থাৎ এটা মিশ্ৰ ভগ্নাংশ আমি এইটো এটা পূৰ্ণ সংখ্যা আৰু এইটো এটা আমি প্ৰকৃত ভগ্নাংশৰ জোঁট বুলি আমি ক'ব পাৰোঁ। চোৱাচোন, কাৰণ প্ৰকৃত ভগ্নাংশ কিয়? ইয়াৰ লবটো হৰতকৈ সৰু, হয়নে? এতিয়া আমি কেইটামান মিশ্ৰ ভগ্নাংশ উদাহৰণ চাওঁ আহা। এইকেইটা চোৱা। এই প্ৰথমটোলৈ মন কৰাচোন। ইয়াক আমি পঢ়িম 2 সমষ্টি 4 ভাগৰ 3। অৰ্থাৎ এই উদাহৰণটোত যিটো বস্তু লৈছে সেই বস্তুকেইটা কেইভাগত ভাগ কৰিছে? সমানে 4টা ভাগত ভাগ কৰিছে। ইয়াত যেনেকৈ আমি 2টা ভাগত ভাগ কৰিছোঁ, এই উদাহৰণটোত সেই বস্তুটোক 4টা ভাগত সমানে ভাগ কৰিছে। আৰু তেনেকুৱা 4 ভাগ কৰা বস্তু সম্পূৰ্ণ বস্তু কেইটা লৈছে? 2টা লৈছে। আমি ইয়াত যেনেকৈ 2টা লৈছোঁ তাতো এই উদাহৰণটোতো 2টা লৈছে, আৰু এটাৰ 4 ভাগৰ 3 অংশ লৈছে। গতিকে এইটো কি হ'ব? 2 সমষ্টি 4 ভাগৰ 3। ঠিক তেনেদৰে বাকীকেইটা উদাহৰণো তোমালোকে বুজি পাবা। এইটো পঢ়িম 7 সমষ্টি 9 ভাগৰ 1, 5 সমষ্টি 7 ভাগৰ 3, 4 সমষ্টি 4 ভাগৰ 1। তোমালোকে নিশ্চয় বুজি পাইছা মিশ্ৰ ভগ্নাংশৰ বিষয়ে। এতিয়া আমি 5ৰ অংশলৈ যাওঁ আহা। যোৱা প্ৰথম খণ্ডত মই তোমালোকক অপ্ৰকৃত ভগ্নাংশৰ বিষয়ে কৈছিলোঁ। অপ্ৰকৃত ভগ্নাংশ কি আছিলে? যি ভগ্নাংশৰ লব হৰতকৈ ডাঙৰ, তেনে ভগ্নাংশকে আমি অপ্ৰকৃত ভগ্নাংশ বুলি কওঁ। গতিকে এনেকুৱা এটা যদি অপ্ৰকৃত ভগ্নাংশ এটা দিয়ে তেনে সেই ভগ্নাংশটো যদি আমি মিশ্ৰ ভগ্নাংশ ৰূপে প্ৰকাশ কৰিবলগীয়া হয় তেন্তে আমি কি কৰিব লাগিব? সেই লবক আমি হৰৰে হৰণ কৰিব লাগিব। হৰৰে হৰণ কৰি আমি ভাগফল আৰু ভাগশেষ উলিয়াই ল'ব লাগিব। আৰু ভাগফল ভাগশেষ উলিয়াই আমি এই ধৰণে লিখি, চিত্ৰত দেখুওৱা ধৰণে লিখি আমি তাক মিশ্ৰ ভগ্নাংশ ৰূপে প্ৰকাশ কৰিব পাৰিম। ঠিক আছে? গতিকে আমি এটা উদাহৰণৰ সহায়ত চাওঁ। এইটো এটা অপ্ৰকৃত ভগ্নাংশ। চোৱাচোন, 4 ভাগৰ 17। এইটো কিয় অপ্ৰকৃত ভগ্নাংশ? কাৰণ ইয়াৰ লব হৰতকৈ ডাঙৰ, হয়নে? এতিয়া আমি হৰৰে লবক হৰণ কৰি আমি ভাগফল ভাগশেষ উলিয়াই ল'ম। এয়া চোৱা, 4য়ে 17ক হৰণ কৰিম। 4য়ে 17ক হৰণ কৰিলে 4 বাৰ যাব 16 হ'ব, হয়নে? 4 4 গুণ 16, আৰু ভাগশেষ কিমান পাম? আমি 1 পাম। ঠিক আছে? এতিয়া আমি কি পালোঁ? অৰ্থাৎ আমি ভাগফল 4 পালোঁ, অৰ্থাৎ আমি 4টা সম্পূৰ্ণ বস্তু পালোঁ হ'ল, আৰু 4 ভাগৰ 1 অংশ পালোঁ। এতিয়া আমি যদি এই ধৰণে লিখি দিওঁ তেতিয়া এই অপ্ৰকৃত ভগ্নাংশটো আমি মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিব পাৰিম। চাওঁচোন আহা। এতিয়া ইয়াত দিছেনে? আমি কি লিখিলোঁ? ভাগফল, অৰ্থাৎ 4 আছিলে আমাৰ ভাগফল, 4 লিখিলোঁ। তলত হৰ হিচাপে ভাজক লিখিলোঁ,
ভাজক 4 আছিলে সেইকাৰণে 4 লিখিলো ভাগ 1 কি পাইছিলো আমি 1 গতিকে আমি ভাগ 1 টো লব হিচাপে লিখি দিলো এই ধৰণে গতিকে আমি এইটো এটা মিশ্ৰ ভগ্নাংশ পাই গলো অৰ্থাৎ এই অপ্ৰকৃত ভগ্নাংশটো 4 ভাগৰ 17 অপ্ৰকৃত ভগ্নাংশটো মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিলে 4 সমষ্টি 4 ভাগৰ 1 হ'ব কিতাপত বিভিন্ন ধৰণৰ অপ্ৰকৃত ভগ্নাংশ আছে তোমালোকে অপ্ৰকৃত ভগ্নাংশবোৰ তাৰপা বাছি লৈ তোমালোকে এই ধৰণে হৰণ কৰি মিশ্ৰ ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিবা এতিয়া আমি এটা মিশ্ৰ ভগ্নাংশ কেনেকৈ অপ্ৰকৃত ভগ্নাংশলৈ প্ৰকাশ কৰিব পাৰি আমি সেই বিষয়ে শিকিম আমি এই দৰে এই চিত্ৰত দেখুৱাৰ দৰে যদি আমি লিখো তেতিয়া আমি এটা মিশ্ৰ ভগ্নাংশক আমি অপ্ৰকৃত ভগ্নাংশলৈ প্ৰকাশ কৰিব পাৰিম আমি এটা উদাহৰণ এটা সহায়ত শিকিম এইটো চোৱা এটা মিশ্ৰ ভগ্নাংশ 2 সমষ্টি 4 ভাগৰ 3 অৰ্থাৎ ইয়াত সম্পূৰ্ণ বস্তু কেইটা আছে দুটা লৈছে হয়নে আৰু এইটো প্ৰকৃত ভগ্নাংশ অৰ্থাৎ ইয়াৰ হৰটো হৈ গ'ল 4 আৰু লব কি হৈ গ'ল 3 অৰ্থাৎ আমি এই ধৰে প্ৰকাশ কৰি এটা এই ভগ্নাংশটোক আমি অপ্ৰকৃত ভগ্নাংশত প্ৰকাশ কৰিম ঠিক আছে এটা চোৱা সম্পূৰ্ণ পূৰণ হৰ অৰ্থাৎ সম্পূৰ্ণ দুটা বস্তু আছে 2 আছে হৰ কিমান আছে ইয়াত আমাৰ উদাহৰণটোত 4 গতিকে 2 পূৰণ 4 দেখিছানে যোগ লব আছিলে লব কিমান আমাৰ উদাহৰণটোত 3 গতিকে যোগ আমি 3 দিলো আৰু হৰটো তলত থাকিব গতিকে হৰ 4 তলত আছে তে কিমান হ'ব 2 4 গুণ 8 যোগ 3 8 3 কিমান হয় 11 আৰু এই হৰটো 4 হিচাপে থাকিব গতিকে এই মিশ্ৰ ভগ্নাংশটো 2 সমষ্টি 4 ভাগৰ 3 মিশ্ৰ ভগ্নাংশটো আমি অপ্ৰকৃত ভগ্নাংশলৈ প্ৰকাশ কৰি কি পালো 4 ভাগৰ 11 তো এনেকুৱা ধৰণৰ মিশ্ৰ ভগ্নাংশ তোমালোকে কিতাপত পাবা সেইবোৰ এই প্ৰক্ৰিয়াৰে এনেদৰে তোমালোকে অপ্ৰকৃত ভগ্নাংশলৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিবা এতিয়া আমি পাছৰ অংশলৈ যাওঁ এতিয়া আমি সদৃশ আৰু অসদৃশ ভগ্নাংশৰ বিষয়ে পঢ়িম একেবাৰে সহজ চাওঁচোন একে হৰ বিশিষ্ট ভগ্নাংশবোৰক আমি সদৃশ ভগ্নাংশ বুলি ক'ম অৰ্থাৎ যিবোৰ ভগ্নাংশ হৰ একেই সেইবোৰকে আমি সদৃশ ভগ্নাংশ বুলি ক'ম উদাহৰণ কেইটামান চাওঁচোন এইকেইটা দেখিছেনে এই গোটেইকেইটা হ'ল সদৃশ ভগ্নাংশ কিয় কাৰণ ইহঁতৰ হৰকেইটা চোৱাচোন প্ৰত্যেকৰে হৰ 15 হৰ একেই গতিকে এনে ধৰণৰ ভগ্নাংশবোৰ যিবোৰ হৰ একেই সেইবোৰক আমি সদৃশ ভগ্নাংশ বুলি ক'ম ঠিক আছে এতিয়া বেলেগ হৰ বিশিষ্ট ভগ্নাংশবোৰক অসদৃশ ভগ্নাংশ বুলি কোৱা হয় অৰ্থাৎ যিবোৰ হৰ বেলেগ সেইবোৰ তেনেকুৱা ভগ্নাংশবোৰক আমি অসদৃশ ভগ্নাংশ বুলি ক'ম উদাহৰণ চাওঁচোন এই চাৰিটা উদাহৰণ চোৱাচোন প্ৰত্যেকৰ ক্ষেত্ৰত চোৱাচোন ইয়াৰ হৰটো 5 ইয়াৰ 7 9 28 অৰ্থাৎ প্ৰত্যেকৰ হৰ বেলেগ অৰ্থাৎ এনে ধৰণৰ ভগ্নাংশবোৰক আমি কি বুলি ক'ম অসদৃশ ভগ্নাংশ বুলি ক'ম বুজি পাইছা নিশ্চয় গতিকে আমি পাছৰ অংশলৈ যাওঁ এতিয়া আমি দুটা সদৃশ ভগ্নাংশৰ যোগৰ বিষয়ে শিকিম কেনেকৈ দুটা সদৃশ ভগ্নাংশত যোগ কৰিব পাৰি দুটা বা তাতকৈ অধিক তাৰ কাৰণে চাওঁচোন প্ৰথমতে আমি কি কৰিব লাগিব সদৃশ ভগ্নাংশকেইটাৰ লববোৰ আমি যোগ কৰি ল'ব লাগিব ঠিক আছে তাৰপিছত আমি কি কৰিব লাগিব ছেকেণ্ড ষ্টেপত আমি হৰ একে ৰাখিব লাগিব অৰ্থাৎ যেহেতু সদৃশ ভগ্নাংশ এটা হৰ একেই থাকিব আমি সেই হৰটোকে ৰাখিব লাগিব তাৰপিছত আমি স্তৰ মানৰ ফলাফল অৰ্থাৎ লবকেইটা যোগ কৰি যিটো ফলাফল পাম সেইটো ওপৰত লিখিম এনেকৈ তাৰপিছত হৰ যিটো আমি সাধাৰণ হৰ পাম সেইটো আমি তলত লিখিম এটা আমি এটা উদাহৰণৰ সহায়ত শিকোৱা এইটো চোৱাচোন 5 ভাগৰ 3 যোগ 5 ভাগৰ 1 দুইটাতে হৰ 5 গতিকে দুইটা সদৃশ ভগ্নাংশ এতিয়া আমি যোগ কৰিবলৈ এই নিয়ম মতে কওঁচোন প্ৰথমতে লব যোগ কৰিম আমি লবকেইটা লব কি আছে 3 আৰু 1 3 যোগ 1 কৰিছো আৰু হৰ একে ৰাখিছো 2 নম্বৰ ষ্টেপ মতে হৰ 5 হয় দুইটাতে গতিকে আমি হৰটো 5 ৰাখিছো ঠিক আছে নে গতিকে 3 যোগ 1 4 পালো আৰু এইপিনে 5 থাকিলে গতিকে এই দুটা সদৃশ ভগ্নাংশৰ আমি যেটো যোগ কৰি ফলাফলটো কি পালো 5 ভাগৰ 4 বুজি পাইছা এতিয়া আমি দুটা সদৃশ ভগ্নাংশৰ আমি কেনেকৈ বিয়োগ কৰিম সেইটো শিকিম তাৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগিব ডাঙৰ লবটো বা সৰু লবটো আমি বিয়োগ কৰিব লাগিব ঠিক আছে তাৰপিছত আমি সেকেন্ড ষ্টেপটো একেটাই হৰ একে ৰাখিম অৰ্থাৎ সদৃশ ভগ্নাংশ হৰ একে থাকিব গতিকে আমি সেই হৰটোকে ল'ম তাৰপিছত আমি কি কৰিম এইদৰে লিখিম যে স্তৰ মানৰ ফলাফল অৰ্থাৎ ডাঙৰ লবটো বা সৰু লবটো বিয়োগ কৰি আমি যেটো পাম সেইটো আমি ইয়াত লিখিম আৰু সাধাৰণ হৰটো আমি
ইয়াত তলত লিখিম স্তৰটোৰ ফলাফলত হ'ল উদাহৰণ এটা চাওঁ আহা চোৱাচোন 10 ভাগৰ 8 বিয়োগ 10 ভাগৰ 3 দুইটা সঠিক ভগ্নাংশ কাৰণ হৰ একেই এতিয়া আমি প্ৰথম ষ্টেপটো কৰোঁ কি ডাঙৰ লবটো বা সৰু লবটো বিয়োগ কৰা অৰ্থাৎ ডাঙৰ লব 8 সৰু লবটো হৈ গ'ল 3 গতিকে 8 বিয়োগ 3 কৰিছোঁ হয়নে আৰু হৰ একে ৰাখিছোঁ হৰ 10 আছে দুইটাতে একেনে 10 ৰাখিছোঁ এতিয়া 8 বিয়োগ 3 কিমান পালোঁ 5 আৰু এইপিনে কিমান হৈ গ'ল হৰটো 10 অৰ্থাৎ এই দুটা সঠিক ভগ্নাংশৰ বিয়োগফলটো কিমান পালোঁ 10 ভাগৰ 5 এই 10 ভাগৰ 5টোক আমি যদি লঘিষ্ঠ আকাৰত প্ৰকাশ কৰোঁ তেন্তে 2 ভাগৰ 1 হ'ব অৰ্থাৎ আমি দুইটাকে লব হৰ উভয়কে যদি আমি 5 হৰণ কৰি দিওঁ তেতিয়া 5 5ক এবাৰ যাব 10ক কেইবাৰ যাব দুবাৰ যাব গতিকে এইটো তাৰ লঘিষ্ঠ আকাৰটো 2 ভাগৰ 1 অৰ্থাৎ এই 2 ভাগৰ 1 আৰু 5 ভাগৰ 10 ভাগৰ 5 এই দুইটা সমান ভগ্নাংশ বুজি পাইছা এতিয়া আমি 5 অংকলৈ যাওঁ এতিয়া আমি সঠিক ভগ্নাংশৰ যোগবিয়োগ শিকিলোঁ এবাৰ আমি অসঠিক ভগ্নাংশ কেনেকৈ যোগ কৰিব পাৰি সেই বিষয়ে শিকিম এতিয়া চাচোন এই দুটা অসঠিক ভগ্নাংশ 5 ভাগৰ 2 যোগ 3 ভাগৰ 1 হয়নে কাৰণ দুটাৰ হৰ বেলেগ গতিকে অসঠিক ভগ্নাংশ এতিয়া এই ভগ্নাংশটা যোগ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে আমি দুইটা ভগ্নাংশৰ একে হৰযুক্ত সমমান ভগ্নাংশ উলিয়াব লাগিব অৰ্থাৎ ইয়াৰো এটা সমান ভগ্নাংশ উলিয়াব লাগিব ইয়াৰো উলিয়াব লাগিব 3 ভাগৰ 1 আৰু হৰ দুইটাৰ হৰ কি হ'ব লাগিব একে হ'ব লাগিব আৰু হৰটো কিমান হ'ব লাগিব সেইটো হ'ব এই ভগ্নাংশ দুটা হৰৰ লসাগুৰ সমান অৰ্থাৎ আমাৰ ইয়াত হৰ কি 5 আৰু 3 এই 5 আৰু 3 যিটো লসাগু হ'ব সিমান হ'ব লাগিব অৰ্থাৎ 5 আৰু 3 লসাগু আমি কিমান পালোঁ 15 গতিকে আমি 5 ভাগৰ 2 এটা সমান ভগ্নাংশ উলিয়াম যাৰ হৰটো 15 হ'ব আৰু 3 ভাগৰ 1ৰো এটা সমান ভগ্নাংশ উলিয়াম যাৰ হৰটো কিমান হ'ব 15 হ'ব লাগিব এতিয়া আমি উত্তৰটো চাওঁ হা চাবাচোন এতিয়া ইয়াত এই 5 ভাগৰ 2 আমি জানো হৰটো 15 হ'ব লাগিব গতিকে সমান ভগ্নাংশ উলিয়াবলৈ 5ক আমি কিহে পূৰণ কৰিব লাগিব 3ৰে পূৰণ কৰিব লাগিব গতিকে আমি উভয়কে লব হৰ উভয়কে আমি এবাৰ কিহে পূৰণ কৰিলোঁ 3ৰে পূৰণ কৰিলোঁ ঠিক আছে ঠিক তেনেদৰে যোগ 3 ভাগৰ 1 আছে ইয়াৰ এটা সমান ভগ্নাংশ উলিয়াব লাগিব হৰ 15 হোৱাকৈ গতিকে 3 লগত কিমান পূৰণ কৰিলে আমি 15 পাম 5 পূৰণ কৰিলে গতিকে উভয়কে আমি 5ৰে পূৰণ কৰি দিলোঁ 1 পূৰণ 5 3 পূৰণ 5 হ'ল ঠিক আছে এতিয়া আমি কি পালোঁ 2 3 গুণ 6 এইপিনে পালোঁ 5 3 গুণ 15 ঠিক আছে প্ৰথমটোৰ দ্বিতীয়টো কি পালোঁ 1 5 গুণ 5 3 5 গুণ 15 অৰ্থাৎ চোৱাচোন এই যে সমান ভগ্নাংশটা দুইটা পালোঁ দুইটাই হৰ একেই গতিকে এই দুটা এটা সঠিক ভগ্নাংশ হৈ পৰিলে হয়নে গতিকে এটা সঠিক ভগ্নাংশ আমি অলপ আগতে যেনেকৈ যোগ কৰিছিলোঁ সেই নিয়মমতে কৰিলে আমি উত্তৰটো পাই যাম এতিয়া চোৱা প্ৰথমটো কি আছিলে আমাৰ স্তৰটো যে লব দুটা যোগ কৰা লবকেইটা যোগ কৰা গতিকে লব কি আছে 6 আৰু 5 গতিকে আমি 6 আৰু 5 যোগ কৰিছোঁ আৰু কি কৈছিলে যে সেকেন্ড ষ্টেপত আছিলে হৰ একে ৰাখা হৰ দুইটাৰে 15 গতিকে আমি 15 ৰাখিছোঁ গতিকে 6 যোগ 5 কিমান হ'ল 11 এইপিনে থাকিলে 15 গতিকে এই দুইটা অসঠিক ভগ্নাংশ আমি যোগফলটো কিমান পালোঁ 15 ভাগৰ 11 বুজি পাইছা গতিকে এবাৰ আমি দুটা অসঠিক ভগ্নাংশৰ কেনেকৈ বিয়োগ কৰিব পাৰি সেইটো শিকিম আহা উদাহৰণ এটা লওঁ চোৱাচোন 6 ভাগৰ 5 বিয়োগ 4 ভাগৰ 3 দুইটা অসঠিক ভগ্নাংশ বিয়োগ কৰিব লাগে তাৰ কাৰণে আমি কি কৰিব লাগিব অথনি লেখিয়াকৈ যে দুইটা ভগ্নাংশৰ একে হৰযুক্ত সমান ভগ্নাংশ উলিয়াব লাগিব ইয়াৰো সমান ভগ্নাংশ উলিয়াব লাগিব ইয়াৰো উলিয়াব লাগিব হৰ একে হ'ব লাগিব দুইটা আৰু হৰটো কিমান হ'ব লাগিব এই দুইটাৰ অৰ্থাৎ হৰ দুটাৰ 4 আৰু 6 লসাগুৰ সমান হ'ব লাগিব আগৰটো সৈতে নিয়মটো একে হয়নে গতিকে 4 আৰু 6 লসাগু আমি কি পাইছোঁ 12 গতিকে ইয়াৰ 6 ভাগৰ 5 এটা মই সমান ভগ্নাংশ উলিয়াম যাৰ হৰটো 12 হ'ব লাগিব 4 ভাগৰ 3 এটা সমান ভগ্নাংশ উলিয়াম যাৰ হৰটো কি হ'ব লাগিব 12 এতিয়া আমি কৰোঁ আহা চোৱা এই 6 ভাগৰ 5 আমি জানো হৰ 12 হ'ব লাগিব গতিকে 6 লগত কিমান পূৰণ কৰিলে হৰটো 12 পাম 2 পূৰণ কৰিলে গতিকে আমি উভয়কে লব হৰ উভয়কে আমি কিহেৰে পূৰণ কৰিছোঁ 2ৰে পূৰণ কৰিছোঁ ঠিক আছে বিয়োগ 4 ভাগৰ 3 এতিয়া ইয়াতো হৰটো 12 হ'ব লাগিব অৰ্থাৎ 4 লগত কিমান পূৰণ কৰিলে আমি 12 হ'ব 3 গতিকে আমি লব হৰ উভয়কে আমি কিহেৰে পূৰণ কৰিলোঁ 3ৰে পূৰণ কৰিলোঁ তেতিয়া আমি কি পালোঁ 5 দুগুণ 10 6 দুগুণ 12 অৰ্থাৎ ইয়াৰ সমান ভগ্নাংশটো কিমান পালোঁ 12 ভাগৰ 10
ঠিক তেনেদৰে এইটো ক্ষেত্ৰত 3 3 গুণ 9 4 3 গুণ 12 অৰ্থাৎ ইয়াৰ সমান ভগ্নাংশটো কিমান পালো 12/9 এতিয়া চাচোন এই দুইটা আমি সঠিক ভগ্নাংশ পালো হয়নে সঠিক ভগ্নাংশ অৰ্থাৎ হৰটো একেই গতিকে সঠিক ভগ্নাংশ দুটা বিয়োগ কৰোঁতে যিখিনি নিয়ম আমি কৰিছিলো সেই নিয়ম মতে কৰিলে আমি এতিয়া উত্তৰখিনি পাই যাম প্ৰথম নিয়মটো কি আছিল যে ডাঙৰ লবটো বা সৰু লবটো বিয়োগ কৰা অৰ্থাৎ ইয়াত ডাঙৰ লব 10 সৰু লব 9 গতিকে আমি 10/9 বিয়োগ কৰিছো বুজি পাইছা হৰ একে ৰাখা হৰটো দুইটাই 12 গতিকে আমি 12 ৰাখিলো ঠিক আছে গতিকে 10/9 গলে আমি কিমান পাম 1 পাম আৰু হৰটো কি থাকিলে 12 অৰ্থাৎ এই দুইটা সঠিক ভগ্নাংশৰ বিয়োগফলটো আমি কি পালো 12/1 গতিকে ছাত্ৰ ছাত্ৰীসকল এই পাঠটোত থকা মূল কথাখিনি এইখিনি আশা কৰিছো তোমালোকৰ এই দুইটা ভিডিঅ'য়ে প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড দুইটা ভিডিঅ'য়ে তোমালোকক যথেষ্টখিনি বুজাত সহায় কৰিব কিতাপত থকা বিভিন্ন ধৰণৰ উদাহৰণ অনুশীলনীবোৰ তোমালোকে ঘৰত কৰিবলৈ চেষ্টা কৰিবা আৰু মোৰ এই চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনে সাবস্ক্ৰাইব কৰি দিবা যাতে ইয়াৰ পিছত মই যদি কিবা এনেকুৱা পাঠৰ ভিডিঅ' আপলোড কৰোঁ তেতিয়া তোমালোকে তাৰ নটিফিকেশ্যন পাই থাকিবা গতিকে আজি এই পাঠটো মই ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ